আজি ওদালগুৰি জিলাৰ অন্তৰ্গত এই বৰঙাজুলিত অসমৰ আদিবাসীসকলৰ যি অন্যতম এটা অনুষ্ঠান আদিবাসী মহাসভা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি জিলা আৰু শোণিতপুৰ জিলাৰ সহযোগত যি ইয়াতে 4 দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছোঁ। আজিৰ পৰা আৰম্ভণি আৰু আমাৰ মুখ্য কাৰ্যসূচী এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু ইতিমধ্যে আমাৰ বিভিন্ন ঠাইৰ পৰা ৰাইজে সমাগম কৰিলেহি আৰু আজি এই উদলি মুদলি পৰিৱেশত খন্তেক পিছতেই আমাৰ যি তোৰণৰ উদ্ঘাটন লগতে যি আমাৰ ইয়াতে প্ৰদৰ্শন কৰিবলগীয়া প্ৰদৰ্শনা শিবিৰৰ যি উদ্ঘাটন আৰু বজাৰৰ উদ্ঘাটন ইত্যাদি কাৰ্যসূচী আৰম্ভ হ'ব। আৰু তাৰ পিছতেই আমাৰ আজি বিশেষকৈ মঞ্চত সাংস্কৃতিক অনুষ্ঠানসমূহ আজি পৰিৱেশন কৰা হ'ব আৰু আজিৰ পৰা 9 তাৰিখলৈকে এই 4 দিনীয়া কাৰ্যসূচীটি বিশেষকৈ সংস্কৃতি লগতে আমাৰ আদিবাসীসকলৰ অন্তৰ্গত যিমানবোৰ জাতি উপজাতি আছে, সান্থাল, উৰিয়া, মুণ্ডা, খাৰিয়া, পৰ্জা, চাওৰা, মুণ্ডা ইত্যাদি, সেইসকলৰ যি তেওঁলোকৰ ৰীতি নীতি পৰম্পৰা বা তেওঁলোকৰ ট্ৰেডিশ্যনেল সা সামগ্ৰীবিলাকক আজি ইয়াতে প্ৰদৰ্শিত হ'ব আজিৰ পৰাই। গতিকে ৰাইজে ইয়াতে দেখিবলৈ পাব আমাৰ এই জনগোষ্ঠীবোৰে পূৰ্বৰ দিনৰ পৰাই আদিকালৰ পৰাই কি সামগ্ৰী অৰ্থাৎ জনগোষ্ঠীয় পৰম্পৰাৰে যি সমৃদ্ধ সা সামগ্ৰীবিলাকক আমাৰ এই যিটো প্ৰদৰ্শনীৰ যিটো শিবিৰ আছে সেই শিবিৰত দেখিবলৈ পাব। গতিকে আজিৰ এই সময়ত আপোনালোকক জনাবলৈ পাই খুব সুখী হৈছোঁ যে খন্তেক পিছতেই আমাৰ কাৰ্যসূচীসমূহ শুভাৰম্ভ হ'ব। গতিকে ৰাইজ আহক, এক খন্তেক দিনৰ এটা সময়ত এই মহাসভাথলীত উপস্থিত হৈ আপোনালোকে ইয়াৰ ৰং বিৰংগী বিভিন্ন অনুষ্ঠান, গীত মাত, কলা সংস্কৃতি আদি উপভোগ কৰি আপোনালোকে ইয়াতে উপস্থিত হৈ আমাক কৃতাৰ্থ কৰিব বুলি আমি হয়। আজিৰ এই যি আদিবাসী মহাসভা, এই আদিবাসী মহাসভাটিৰ আজিৰ পৰা আৰম্ভণি আৰু আজিৰ পৰাই বিভিন্ন অনুষ্ঠান আজি আৰম্ভণি হ'ব। আৰু আমি সকলোকে জ্ঞাত কৰিছোঁ যে এই মহাসভাটি কেৱল মাত্ৰ এক মহাসভা নহয় বা কেৱল এয়া আদিবাসী মহাসভা নহয়, এয়া এক সমন্বয়ৰ ক্ষেত্ৰ য'ত বিভিন্ন ভাষা ভাষিক বিভিন্ন ধৰ্মাৱলম্বী লোক ইয়াতে আহিব। আমি আমন্ত্ৰণ জনাইছোঁ। কেৱল আদিবাসী আহিব সেয়া নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰাই বিভিন্ন ধৰ্মাৱলম্বী লোক, বিভিন্ন ভাষা ভাষিক লোক ইয়াতে সমাগম হ'বহি। আৰু এই সভাটিত আমি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আমন্ত্ৰণ জনাইছোঁ। আমি আশাবাদী তেখেতে আহিব। লগতে আমি এই মহাসভাত 3000 নাচনী আৰু 1000 ঢোল তাল বাদক একেলগত আমি নচুৱাম আৰু সেয়া হ'ব 9 তাৰিখে। আৰু 9 তাৰিখে একেলগত 3000 নাচনী আৰু 1000 ঢুলীয়াই একেলগত নাচিব। কিন্তু আজিৰ পৰা সাংস্কৃতিক অনুষ্ঠান অব্যাহত থাকিব আৰু এই সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন ধৰণৰ গীত মাত নৃত্য আদি পৰিৱেশন কৰিব। গতিকে আহক, সকলোৱে গীত মাত আৰু বিভিন্ন সংস্কৃতিৰ অনুষ্ঠান আমি ইয়াতে উপভোগ কৰিবলৈ এখন্তেক আমি জমা হ'ম।